মানৱতাতকৈ ধৰ্ম ডাঙৰ হ'ব নোৱাৰে সম্প্ৰতিৰ অনন্য নিদৰ্শন দেখা গ'ল কাউৰবাহাত কাৰিগৰদাৰ মৃতদেহ সৎকাৰ কৰিলে মুছলমান লোকে ৰঙিয়াৰ কাউৰবাহাৰ কাৰিগৰদা আৰু নাই অঞ্চলবাসীৰ চকুত চকুপানে বন্ধ ৰাখিলে চোক বজাৰ মুছলমানেও কান্ধত তুলি ল'লে কাৰিগৰদাৰ নশ্বৰ দেহ এক শোকাকুল পৰিৱেশ কাৰণ কাৰিগৰদাৰ দেহাৱসান ঘটিছে বিগত ৭০ বছৰে কৰিমগঞ্জৰ বিদ্যুৎ ৰায় বসবাস কৰি আছিল ৰঙিয়াৰ কাউৰবাহাত মুছলমান বসতি প্ৰধান অঞ্চলটোত বিদ্যুৎ ৰায় পৰিচিত আছিল কাৰিগৰদা হিচাপে কাৰিগৰদাৰ হোটেলখনৰ চাহকাপে নষ্টালজিক কৰি তোলে সকলোকে কিন্তু হঠাৎ কাৰিগৰদাৰ মৃত্যুৰ খবৰে শোকাচন্ন কৰি তুলিলে অঞ্চলবাসীক 1954 চন মানতে বিদ্যুৎ ৰায় কাউৰবাহাৰ অঞ্চলত আহি এই মুছলিম অধিকৃত অঞ্চলত বসবাস কৰি যিটো অসমৰ আমাৰ যি ভেদাভেদৰ প্ৰাচীৰ ভাঙি তেখেতে এই অঞ্চলত বসবাস কৰি বিদ্যুৎ ৰায়ে আমাক এটা তেখেতে উদাহৰণ হিচাপে থৈ গ'ল তেখেতৰ সম্প্ৰীতি নিদৰ্শন দি গ'ল সেই মৃত্যুৰ পিছতে তেখেতক আমি আজি তেখেতৰ মৃত্যু হ'ল আৰু তেখেতক মৃত্যুৰ পিছতে আমি সকলোৱে হিন্দু মুছলমান লগ লাগি সন্তুষ্ট কৰিবলৈ ওলাইছোঁ ৰাজ্যত সাম্প্ৰদায়িকতাই শিপাইছে কেতিয়াবা সংঘটিত হৈছে সকলোকে উদ্বিগ্ন কৰা ঘটনা মানৱ সমাজক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে শাসকীয় পক্ষই তাৰ মাজতে মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে কাউৰবাহাৰ ৰাইজে মানৱীয় প্ৰমূল্যবোধে নকৰে ধৰ্ম বিচাৰ সম্প্ৰীতিয়ে নকৰে ভগৱান আল্লাহ ভাগ ভাগ উদাহৰণ কাউৰবাহাৰ ৰাইজ ৰঙিয়াৰ পৰা মহেন্দ্ৰ কলিতাৰ সহযোগত ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ